শিৱৰাত্ৰি ভাৰতীয় সাংস্কৃতিক আৰু দৰ্শক আমাৰ ইউটিউব চেনেলটিৰ পৰা আপোনালোকক আটাইকে পুনৰবাৰ আকৌ আদৰিছো। মহাশিৱৰাত্ৰিৰ দিনা এই দুটা ভুল কেতিয়াও নকৰিব। এই দুটা কাম কৰিলে তেনেহলে আপোনাৰ জীৱনলৈ অন্ধকাৰ আহিব। আপোনালোকক অনুৰোধ জনাইছো এই ভুল নকৰিব। আমি এই ভিডিঅ'টোত শিৱৰাত্ৰিৰ দিনা কি ভুল কৰিব নালাগে আৰু মহাদেৱক সন্তুষ্ট কৰিবলৈ কি কাম কৰিব লাগিব সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ পাৰিব। হেহে বন্ধু বান্ধৱীসকল আহকচোন তেনেহলে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে আমি গতি কৰোঁ। হিন্দু ধৰ্মৰ মহাশিৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আছে। দিয়ক আগবঢ়াই দিয়ক। ইয়াৰ ফলত জীৱনত সুখ বৃদ্ধি পাব আৰু গংগাজল পানী মিহলাই শিৱলিংগত অৰ্পণ কৰক। বন্ধু বান্ধৱীসকল এইবাৰ আমি জানি লওঁ আহকচোন শিৱৰাত্ৰিৰ দিনাখনে আমি কি ভুল কৰিব নালাগে। তাৰ আগতে আপোনালোক যদি আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব নতুন নতুন ভিডিঅ' পাবলৈ। শিৱৰ মূৰ্তি বা ফটো কোনোদিনেই শোৱাৰ ৰুমত কোঠাত ৰাখিব নালাগে। এই পবিত্ৰ দিনটোত খঙৰ লগত ঘৰখনৰ মানুহৰ লগত হাই কাজিয়া কৰিব নালাগে। গালি গেলাচ পৰা আঁতৰত থাকিব লাগে। খং অভিমান এইবোৰৰ সমস্যাৰ পৰা দূৰত থাকিব লাগে। এনে কাম কৰিলে আপোনাৰ জীৱনলৈ সুখ শান্তিৰে ভৰি পৰিব। অত্যন্ত আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু পাপবোৰ কাটা যাব। সেয়েহে পাৰিলে আপুনি এই দিনাখনে মহাশিৱৰাত্ৰিৰ দিনাখনে 26 ফেব্ৰুৱাৰীৰ দিনাখনে আপুনি হাই কাজিয়া ঘৰৰ মানুহৰ লগত সুন্দৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। শিৱলিংগত হালধি নিবেদন নকৰিব। মহাদেৱ পছন্দ নকৰে হালধি। আৰু এইদিনা হাজবেণ্ড ৱাইফে সহবাস কৰিব নালাগে। ইয়াৰ ফলত মহাদেৱৰ খং উঠিব পাৰে। এই দিনটোত যিমান পাৰে দান দক্ষিণা কৰিব পাৰিলে যদি মহাদেৱৰ সন্তুষ্ট কৰিব বিচাৰে সদায় এইকেইটা কথা মনত ৰাখিব। আৰু এই দিনটোত আপুনি পাৰিলে দক্ষিণা দান কৰাটো খুবেই শুভ ফল দেখিবলৈ পাব। শিৱৰাত্ৰিৰ দিনাখনে তুলসী গছ মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। ভগৱান বিষ্ণুদেৱৰ পত্নী হয়, কিন্তু শিৱলিংগত তুলসী পাত অৰ্পণ কৰাটো মানা কৰা হৈছিল। ইয়াৰ ফলত আপোনাৰ পাপ লাগিব পাৰে, আপোনাৰ জীৱনত ধ্বংস হৈ যাব পাৰে। সেইকাৰণে এই ভুল আপুনি কেতিয়াও নকৰিব। তুলসী পাতেৰে ব্যৱহাৰ নকৰিব। এইবাৰ আমি আহকচোন বন্ধু বান্ধৱীসকল জানি লওঁ সংসাৰত কি কৰিলে আপুনি শান্তি সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব। শিৱৰাত্ৰিৰ দিনত ঘৰৰ মূল দুৱাৰত 5খিলা দীপ জ্বলাই থলে আপোনাৰ যথেষ্ট ঘৰখনলৈ সুখ শান্তিৰে ভৰি পৰিব। নেতিবাচক শক্তিবোৰ প্ৰৱেশ নকৰে। তেনে কৰিলে শিৱ মন্দিৰত গৈ 11টা বেলপাত নিবেদন কৰি ওম নমঃ শিৱায় জপ কৰক। যদি সম্ভৱ হয় এই দিনটো উপাস থাকিবলৈ খুবেই চেষ্টা কৰক। শিৱৰাত্ৰিৰ দিনা কি কাম কৰিলে আমাৰ ওচৰত মহাদেৱৰ অত্যন্ত সন্তুষ্ট হ'ব। বিশেষকৈ আমি সকলোৱে শিৱৰাত্ৰিৰ দিনা এই বস্তু অৰ্পণ কৰিলে ভাগ্য উদয় হ'ব আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে। সেয়েহে জানি লওঁ আহকচোন কুঁহিয়াৰ জীৱনৰ মিঠা সুৰ বুলি মনা যায়। শাস্ত্ৰ অনুসৰি ইয়াক বহুত পবিত্ৰ মনা যায়। কুঁহিয়াৰৰ ৰসেৰে শিৱলিংগ অৰ্পণ কৰিলে সম্পত্তি বৃদ্ধি পাবলৈ ধৰে। শিৱৰাত্ৰিৰ দিনা 3টা বেলপাত থকা মহাশিৱৰাত্ৰিৰ দিনা অৰ্পণ কৰিব লাগে। মহাদেৱৰ কৃপাত আপোনাৰ সংসাৰত শান্তি সুখ শান্তিৰে ভৰি পৰিব। যদি ভিডিঅ'টো ভাল পালে তেনেহলে বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। এইখিনি কথা ভিডিঅ'টো বিস্তাৰভাৱে আমি আলোচনা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোক কুশলে থাকক মংগলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।